হিমন্ত বিশ্ব শৰ্মাৰ তেল লাহে লাহে কমি আহিছে সেইকাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়া অসম চৰকাৰ হৈ থকা নাই মই কোৱা নাই মই যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কওঁ এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে এৰা ঠিকেই শুনিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মতে অসমত হেনো এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে দুদিন পূৰ্বে ৰূপহীলৈ যোৱাৰ পথত সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনক একাংশ দুৰ্বৃত্তই এনেদৰে প্ৰহাৰ কৰিছিল সেই ঘটনাৰ ধৌমাৰ নাযাওঁতেই এইবাৰ ৰূপহীত শক্তি প্ৰদৰ্শন কৰি ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক চৰম কটাক্ষ সাংসদজনৰ ৰকিবুল হুছেইনৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেল লাহে লাহে কমি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ তেল লাহে লাহে কমি আহিছে সেইকাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়া অসম চৰকাৰ হৈ থকা নাই মই কোৱা নাই মই যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কওঁ এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে বলিয়া কুকুৰ বুলি কোনে কৈছিল মই কৈছোঁ নেকি হিমন্ত বিশ্ব কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মা বলিয়া কুকুৰ কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মা কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মা বলিয়া কুকুৰৰ ৰাজত্ব চলিছে আৰু বলিয়া কুকুৰৰ নিৰ্দেশ আমাৰ সেই আভিজাত্য থকা কিছু লোকে মানাটো অমান্তি হৈছে সাংসদজনৰ আক্ৰমণকাৰীৰ একাংশৰ নাম মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলেও আৰক্ষীয়ে এই পৰ্যন্ত এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই যাৰ প্ৰতিবাদত ৰূপহীত প্ৰতিবাদী সভা পাতি মুখৰ হৈছে এইসকল কংগ্ৰেছী সাংসদ আৰু বিধায়ক সভাত ৰকিবুল হুছেইনৰ দাবী কাউণ্টডাউন আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ ২৬ৰ আগতেই ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মা এই গঠনত হিমন্ত বিশ্ব শৰ্মাৰ কথা চলা নাই হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া কাউণ্টডাউন আৰম্ভ হৈছে আজি এই ৰূপহীৰ মিটিংখনে তেওঁক প্ৰমাণ কৰিলে যে অসমৰ ৰাইজ তোমাৰ লগত নাই তুমি কালি টোপোলা বান্ধা আৰম্ভ কৰি দিয়া পিছত তুমি হ'ব নাপাবা বিজেপি আজি ডিঙিত কাঁইট হৈ গৈছে কাঁইট যে কাঁইট লাগি থাকে আজি ঝাৰখণ্ডত বিজেপিয়ে চৰকাৰ কৰিলেহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মাই তাত গৈ উৎপাত নকৰিলেহেঁতেন হেমেন চোৰানক এনেধৰণৰ দলিত মানুহজনক অপমান কৰিলে তাৰ চৰকাৰ হ'ব এইবাৰ ২৬ত আপোনালোকে চাই থাকক ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব আৰু ২৬ৰ আগতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব আপোনালোকে চাই থাকক সমান্তৰালকৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ৰকিবুল হুছেইনৰ ১০০জন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইও মুখ ঠেলা মাৰি পেলাব নোৱাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইটো এডভান্টেজ আছে আইন শৃংখলা পৰিস্থিতি গোচনীয় ইলেকশ্যন সময়ত গৈ পেলাই কম ইয়াৰ ভোট নালাগে মিয়াক এতিয়া শস্ত্ৰাংগ প্ৰমাণ কৰি ইয়াৰ ডকাইত চুৰকেইটাক বিচাৰি ঘূৰি ফুৰিছে ৰকিবুল হুছেইন ইমান দুৰ্বল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ নিচিনা ১০০টাই মোক ঠেলা মাৰি পেলাব নোৱাৰে মই আপোনালোকক কৈ দিলোঁ দেওবাৰে অনুষ্ঠিত কংগ্ৰেছৰ সভা বিফল কৰিবলৈ আৰক্ষী প্ৰশাসনে ষড়যন্ত্ৰ ৰচা বুলি পোনপটীয়া অভিযোগ প্ৰতিজন কংগ্ৰেছ নেতাৰ তৎসত্ত্বেও সকলো বাধা অতিক্ৰমি অনুষ্ঠিত কৰা সভাখনত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গুৰুতৰ অভিযোগ আক্ৰমণকাৰীৰ তালিকাৰ পৰা মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাৰে বাদ দিছে ১১জনকৈ দুষ্কৃতিকাৰীৰ নাম তাৰ ভিতৰত আছে নগাঁৱৰ ড্ৰাগছ সৰবৰাহৰ কিংপিং তাজবুল হুছেইনো কৈছে বাকী ১১জন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আটাইতকৈ বুকুৰ কুটুম চাগে সেইকাৰণে তেওঁলোকৰ নামকেইটা ইয়াৰ পৰা আঁতৰাই ৰাখিছে তাৰ ভিতৰত এজন ৰূপহী থানাত বহি পেলাই ড্ৰাগছৰ ব্যৱসায় কৰা গোটেই নগাঁও জিলাৰ ড্ৰাগছ সৰবৰাহৰ এজন মূল নায়ক হিচাপে চিহ্নিত এজন ব্যক্তি যিজন তাজমুল হুছেইন যি ফটো আছে যিজনে এই আক্ৰমণ পৰিচালনা কৰিছিলে তাজমুল হুছেইনৰ নাম কিন্তু সেই ১০জনৰ ভিতৰত নাই তাৰমানে এইটো কথা স্পষ্ট হৈ গ'ল যে বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এই ড্ৰাগছ চুৰ ডকাইত এইবিলাক মানুহক ৰক্ষণাবেক্ষণ দি তেওঁলোকক সাঁচি ৰাখিছে তেওঁলোকক ভেৰনীয়া গুণ্ডা বাহিনী হিচাপে নিয়োজিত কৰিছে ৰূপহীৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ